হাই গুড ইভিনিং আমি আহি পাইছোঁহি মানে প্ৰগ্ৰেমটোৰ কথা আপোনালোকক ভিউৱাৰ্ছসকলক ক'লোৱেই সংযোজন হ'ল নামটো কি ৰেষ্টুৰেণ্ট দ্য ৰয়েল কেমেলিয়া নেকি অঁ ৰেষ্টুৰেণ্টখনৰ নামো একেই দ্য ৰয়েল কেমেলিয়া সন্ধিয়াৰ পৰত আচলতে আহিছোঁ কাৰণে অৱশ্যে আপোনালোকে বিউটিটো অলপ কম দেখা পাইছে কিন্তু দিনৰ ভাগত আহিলে আপোনালোকে সাংঘাতিক ভাল লগা এটা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত আচলতে এই দ্য ৰয়েল কেমেলিয়া সেয়া অহাৰ লগে লগে আপোনালোকক গমেই পাইছে কিমান ধুনীয়া বেম্বু মানে বাঁহেৰে নিৰ্মাণ কৰা এয়া ধুনীয়া ৰেষ্টুৰেণ্টখন দ্য ৰয়েল কেমেলিয়া নমস্কাৰ ভালে আছে নমস্কাৰ নমস্কাৰ বন্ধু ৱেলকাম টু ৰোমাঞ্চ আপডেট নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি আপোনালোকক লৈ আহিছোঁ এয়া যে দেখিছে ৰয়েল কেমেলিয়া বুলি ক'লে এটা নাম আছে আৰু সেই ৰয়েল কেমেলিয়া সেই কথাবোৰ জানিবৰ কাৰণে আপোনালোকে চাব লাগিব ভিডিঅ'টো শেষলৈকে কিছু লোকে জানে ৰয়েল কেমেলিয়া আচলতে এক বিবাহ ভৱন আৰু লগতে তাতে সংযোজন হৈছে ৰেষ্টুৰেণ্ট এখন নাম কি সেই ৰেষ্টুৰেণ্ট সেই সকলোবোৰ কথা কি সুবিধা আছে কি পাব ইয়াতে সেই সকলোবোৰ জানিবৰ কাৰণে চাব লাগিব ভিডিঅ'টো শেষলৈকে আৰু লগতে আজি ইয়াত আছে ডক্টৰ ৰুবি বৰাৰ অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠান বেলি ফুলৰ আলাপ আৰু এয়া বেলি ফুলৰ আলাপ উন্মোচনী অনুষ্ঠান কিছু সময়ৰ পাছতে হাই এই প্ৰণৱক লগ পাইছোঁ ভাল লাগিছে ন আৰম্ভ হৈ গ'ল নি নাই বাকী আছে ঠিক আছে ধন্যবাদ এয়া প্ৰণৱ মোৰ বন্ধু প্ৰণৱ আৰু ডক্টৰ ৰুবি বৰাৰ অভিনন্দন গ্ৰন্থ উন্মোচনী অনুষ্ঠানো নিমন্ত্ৰণ আছিলে সেইবাবে আহি উপস্থিত হৈছোঁহি ইতিমধ্যে শুভাকাংক্ষীসকল আহি উপস্থিত হৈছে বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছেহি ৰয়েল কেমেলিয়া বোকাখাট ইয়াত যে আজি এই উন্মোচনী অনুষ্ঠান বেলি ফুলৰ আলাপৰ মাজলৈ আপোনালোকক লৈ যাম তাৰ আগতীয়াকৈ আমি ইয়াৰ পৰিৱেশ অলপ দেখুৱাম যিহেতু আৰ্থি মোৰ ভণ্টি তেওঁলোকৰ আৰ্থি গোস্বামী তেওঁলোকৰ যি নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে আপোনালোকৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে ৰয়েল কেমেলিয়া বুলি যি ৰেষ্টুৰেণ্ট আছে বৰ ধুনীয়া ৰেষ্টুৰেণ্ট আমি ভিতৰ ফালে যাম এয়া দূৰৰ পৰাহে অকণমানকৈ দেখুৱাই দিছোঁ এইটো এটা কটেজ আছে আৰু ইয়াতে যে আপোনালোকে জানে যে আনন্দপুৰ বাগিচা চাহ বাগিচা বুলি ক'লে বিখ্যাত গোঁসাই প্ৰভু ঈশ্বৰৰ বাগিচা আছিলে আৰু তেওঁলোকৰ পৰিয়ালৰে এয়া প্ৰপাৰ্টি আমি কবিতাটোৰ মাজলৈ আপুনি ভাৰতীৰ ছোৱালী কবিতা মই মোৰ শিৰত সেন্দুৰ সোণ কপালত মই ফুট লৈ পিন্ধো নীৰা আকাশৰ জোন হৃদয়ত মোৰ থৌকিবা থৌ কত লুইতৰ ঢৌ নিতে হার পাই নিতে মার যাই মানিকি মধুরিম নগা পর্বতৰ নীলা ছায়া ছবি সাহিত্য বননিৰ মই লখিমী মনৰ ডাৰিমী কল্পনা ফুলনিৰ আলাখে আলাখে ফুৰু পাহাৰে ভৈয়ামে মৰম বিচাৰি কেঁচা সোণ বুলি লৰো মই নাগিনী সুঘ্ৰেণু ঘৃণু যাওঁ গাইডালো মই বিপ্লৱী মই মুক্তিৰ জুই জ্বলাই মই বন্দীশাললৈ যাওঁ অৱশ্যে গ্ৰন্থ উন্মোচনীলৈ অকণমান সময় আছে সেইবাবে মই আহিছোঁ যে এতিয়া দ্য ৰয়েল কেমেলিয়াৰ যি নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে আচলতে আৰম্ভ হোৱা কিছুদিন হৈছে ৰেষ্টুৰেণ্টখনৰ সুন্দৰ এক লোকেশ্যনত আছে বৰ বিৰাট ভাল দিনত আহিলে আপোনালোকে আৰু বেছিকৈ ভাল পাব প্ৰাকৃতিক পৰিৱেশত থকা এইখন হৈছে বোকাখাটৰ প্ৰথম বুলিয়ে ক'ব লাগিব আমি আহি পাই গৈছোঁ ৰয়েল কেমেলিয়াৰ মানে মেইন আৰ্থি হাই গুড ইভিনিং আমি আহি পাইছোঁহি মানে প্ৰগ্ৰেমটোৰ কথা আপোনালোকক ভিউৱাৰ্ছসকলক ক'লোৱেই তাতে ৰয়েল কেমেলিয়াত আচলতে বিবাহ ভৱনো আছে লগতে আজিৰ এনেধৰণৰ অনুষ্ঠানবোৰ আচলতে ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে সুন্দৰ সুবিধা আছে কিন্তু লগতে সংযোজন হ'ল নামটো কি ৰেষ্টুৰেণ্ট দ্য ৰয়েল কেমেলিয়া নেকি অঁ ৰেষ্টুৰেণ্টখনৰ নামো একেই দ্য ৰয়েল কেমেলিয়া সন্ধিয়াৰ পৰত আচলতে আহিছোঁ কাৰণে অৱশ্যে আপোনালোকে বিউটিটো অলপ কম দেখা পাইছে কিন্তু দিনৰ ভাগত আহিলে আপোনালোকে সাংঘাতিক ভাল লগা এটা পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ মাজত আচলতে এই দ্য ৰয়েল কেমেলিয়া কিমান ধুনীয়া বেম্বু মানে বাঁহেৰে নিৰ্মাণ কৰা এয়া ধুনীয়া ৰেষ্টুৰেণ্টখন দ্য ৰয়েল কেমেলিয়া নমস্কাৰ ভালে আছে নমস্কাৰ আমি আচলতে মোৰে ভাগ্য বুলি ক'ব লাগিব আহি আজি এটা সুন্দৰ পৰিৱেশৰ মাজলৈ আপোনালোককো লৈ আহিছোঁ মই আহিছোঁ মানে কি আপোনালোককো লৈ আহিছোঁ আৰু এই জেগাডোখৰ আচলতে আনন্দপুৰ চাহ বাগিচাৰ যিগৰাকী স্বত্বাধিকাৰী আছিলে এতিয়াও আছে
তেওঁলোকৰে হয়, কিন্তু বাগিচাখন নিজে চলাই নচলাই মই অৱশ্যে মনত নাই, চলাই হয় ন? আনন্দপুৰ বাগিচাৰ মালিক সেয়া বাইদেউ কেনেকুৱা লাগে অকণমান আপোনাকে সুধি লৈছোঁ। আমি বৰ শ্ৰদ্ধা কৰা ঘৰ হৈছে গোঁসাই ঘৰ বুলি ক'লে সকলোৱে জানে। বোকাখাটৰ যিখন প্ৰথম কলেজ JDSG মহাবিদ্যালয় কলেজ সেইখনৰ দাতা এই পৰিয়ালৰে। মানে কেনেকুৱা লাগে এতিয়া এইটো ধৰক আপোনালোকে ৰাইজৰ কাৰণে উচৰ্গা কৰি দিছে? খুব ভাল লাগিছে। আমাৰ পৰিয়ালত আপোনালোকে সকলোৱে জানে দেউতাইতো জন্মৰ পৰা জনা হোৱাৰ পৰা যেতিয়াৰ পৰা ব্যৱসায় কৰিছে তেতিয়াৰ পৰাই বহুত বস্তু ডনেট কৰিছে। বোকাখাটত চিনেমা হল খুলিলে, চাহ বাগিচা খুলিলে, কলেজ ডনেট কৰিলে। তাৰ উপৰিও দেউতা ইলেকশ্যনত থাকিও আপোনাৰ বহুতখিনি কাম কৰিছে বুলি শুনিছোঁ, আমি দেখা নাই যদি। আজি এইখিনি আমি ৰাইজৰ কাৰণে কৰিবলৈ পাই নিজকে সৌভাগ্যশালী বুলি ভাবিছোঁ। সেইজন শহুৰৰ মানে আশীৰ্বাদত আমি একোৱেই কৰিব পৰা নাই, তথাপিতো এইখিনিয়ে আমি বহুতখিনি আৰু যাতে আগুৱাই যাব পাৰোঁ আপোনালোকৰ পৰা সেইটোৱে আশীৰ্বাদ বিচাৰিছোঁ। বৰ ভাল লগা এটা পৰিৱেশ। যিসকলে আহিছে বাৰু আহিছে, নোহোৱাসকলৰ কাৰণে মই আপোনালোকক কৈ দিছোঁ যে বোকাখাট টাউনৰ ভিতৰত, বোকাখাট টাউনে পৰে ন? বোকাখাট টাউনে পৰে। কেই নং ৱাৰ্ড? 7 নং ৱাৰ্ড নতুনকৈ সংযোজন হ'ল, বোকাখাট পৌৰসভাৰ অন্তৰ্গত হ'ল। দ্য ৰয়েল কেমেলিয়া বিবাহ ভৱনটো আছিলেই, লগতে ৰেষ্টুৰেণ্টখন আপোনালোকৰ বাবে মুকলি কৰি দিয়া বৰ বেছি দিন নাই হোৱা। বৰ প্ৰাকৃতিক পৰিৱেশত থকা এটা ৰেষ্টুৰেণ্ট। আচলতে বোকাখাট টাউনৰ মাজত তেনেকুৱা এটা লোকেশ্যন আৰু আপোনালোকে দ্বিতীয়খন নাপাব যতদূৰ সম্ভৱ। আমি আজি ইয়াত যিহেতু ক'লোৱেই আপোনালোকে যে ডক্টৰ ৰুবি বৰা বাইদেউৰ গ্ৰন্থ উন্মোচনী সভা আছে, তালৈ আহোঁতে বোলো মই অকণমান সুবিধাকণ লৈ আহিলোঁ। আমি পৰিৱেশটো দেখুৱাম ভিতৰলৈ। আৰ্থি কোনফালে গ'ল? এয়া বৰ ধুনীয়াকৈ আছে। কোনফালে কি আছে, কি খাবলৈ পাব। দিনত আকৌ বেলেগ এদিন আহিম, কিন্তু আজিৰ এই সন্ধিয়াৰ পৰৰ পৰিৱেশটো বোলো অকণমান দেখুৱাই দিওঁ। আৰু কটেজবোৰ এইফালে আছে ন? কটেজ এইফালে আছে। কটেজবোৰ ইয়াতে কি খোৱা বোৱা আছে সেই কথাখিনি আৰ্থিয়ে কৈ দিব। কি আছে খোৱা বোৱা? ইয়াত অসমীয়া থলুৱা খাদ্যৰ পৰা চাইনিজলৈকে আছে, সকলোখিনি খাদ্য পোৱা যায়। চাইনিজো থাকিব আৰু থলুৱা খাদ্যও থাকিব। থলুৱা খাদ্যৰ ভিতৰত কি থাকিব? সকলোখিনি আছে, যিখিনি আমাৰ থলুৱা খাদ্য, ভাত, ভাতৰ মাছৰ টেঙা, হাঁহৰ মাংস, ছাগলী মাংস, সকলোখিনি আছে। বঢ়িয়া। মই অৱশ্যে বেলেগ দিন আকৌ ভালকৈ আহিম খাবলৈ, আজি হঠাতে আহিলোঁ। এয়া সুন্দৰ কটেজ, এইবোৰ ইয়াত থাকিবৰ ব্যৱস্থা আছে ন? থাকিবৰ কাৰণেও ব্যৱস্থা আছে। এয়া চাংঘৰ টাইপত বৰ ধুনীয়াকৈ সাজি উলিয়াইছে, বাঁহৰ মানে মাই গড বিৰাট ধুনীয়া। আমি এইটো চোফা টোফা মানে টিপটপকৈ আছে, সোমাই গৈছোঁ দেই। আমি ধুনীয়াকৈ এইটো কটেজ, ইয়াত থকাৰ ব্যৱস্থা, বিচনা চিচনা আছে। ঠাণ্ডা দিন গৰম দিনৰ কাৰণে একদম সাংঘাতিক ভাল লগা এটা কটেজ। মাই গড, সেইটো কি আছে এইফালে? লেট্ৰিন বাথৰুম চব এটাচ, বঢ়িয়া। এই আমাৰ ধুনীয়া চাওক, বাথৰুমটোও দেখুৱাই দিছোঁ, বিৰাট ভাল লগাৰ কাৰণে আচলতে দেখুৱাইছোঁ। বাথৰুম কেতিয়া দেখুৱাই? যেতিয়া ধুনীয়া হয়। ঠিক আছে ভিউৱাৰ্ছ, এইফালেও আছে ছেইম এনেকুৱা ধৰণৰ কটেজ 5টা কটেজ আছে ন? এইবোৰ ৰেণ্ট কেনেকুৱা হ'ব? 3500 পাৰ ডিছকাউণ্ট দিয়াও হয় ন? অফ ছিজনত, এতিয়া অফ ছিজন চলি আছে? অফ আছে। ঠিক আছে ভিউৱাৰ্ছ, আপোনালোকক আজি থুলমূলকৈ অলপকৈ দেখুৱাই দিছোঁ, কিন্তু বেলেগ এদিন ভালকৈ দেখুৱাম। আৰু কি আছে? সিফালে আছে ন? ব'লা সিফালৰ পৰা আমি গৈ আহোঁ। আমি আৰু কিবা আছে মই ভালকৈ নাজানো, এই আৰ্থিয়ে কৈ দিছে। দিনত আপোনালোকে আহিব পাৰিব, নিশা ইয়াত থাকিব পাৰিব। খোৱা বোৱাৰ অসমীয়া জুতিৰে বিভিন্ন ব্যঞ্জনেৰে আপোনালোকক আপ্যায়ন কৰিব। তাৰপাছত বোকাখাট টাউনৰ মাজত এনেকুৱা প্ৰাকৃতিক পৰিৱেশত থকা ৰেষ্টুৰেণ্ট মোৰ মতে এইখনেই প্ৰথম, হয়নে? আৰু এনেকুৱা ধৰণৰ নাই যেন লাগে, মই দেখাও নাই। এইফালে আছে দিনত কেনপি আছে এইফালে, তাৰ আৰু ৰেডি কৰি আছে আপোনালোকৰ কাৰণে বিৰাট ধুনীয়াকৈ। ধনেশ চৰাই ন এইটো? ধনেশ। আমি অকণমানকৈ আহিলোঁ যেতিয়া সুবিধাকণ লৈ আপোনালোকৰ কাৰণে ভিডিঅ'টো এৰি দিছোঁ। আহিব, আপোনালোকেও আহিব আৰু নিজে আহিলে ভালকৈ চাবলৈ পাব। তাৰপাছত আপোনালোকক ক'লোৱেই গোঁসাইজনাৰ যি মহান কাৰ্য বোকাখাটত বাৰু এতিয়াও ৰাইজে শলাগ লৈ আছে। JDSG মহাবিদ্যালয়ৰ মাটি দান কৰিছিলে। চন্দ্ৰমা হল আছে, নবৈ ক'লেই চন্দ্ৰমা হলো তেওঁলোকৰে আছিলে। গোঁসাই বাগান বুলি ক'লে আনন্দপুৰ বাগিচা, তেনেকুৱা কথাবোৰ আছে। মই আৰু খোৱা বোৱা কথা পাতিলোৱে, থকা মেলাৰ ব্যৱস্থা আছে। তাৰপাছত বোকাখাট নগৰৰ পৰা আহি আপোনালোকে JDSG মহাবিদ্যালয় পাৰ হৈ পেলাই যিটো ৰাস্তা আছে, সেই ৰাস্তাৰ মাজেদি JDSG মহাবিদ্যালয় পাৰ হৈ যিটো ৰাস্তা আছে, উজনি অসম বিকলাংগ কেন্দ্ৰলৈ অহা ৰাস্তাটো। আৰু আচলতে বিকলাংগ কেন্দ্ৰটোৰ কথা নক'লেও গোঁসাই বাগানৰ যিটো ৰাস্তা বুলি ক'লে আপোনালোকে নিশ্চয় জানিব।
আমি মেনুখনো অকণমানকৈ আপোনালোকৰ সুবিধাৰ কাৰণে দেখুৱাই দিছোঁ ৰয়েল কেমেলিয়াৰ মানে খানা ঢেৰ আছে খাবলৈ এদিন আহিমেই এয়া ঢেৰ আছে সেই সকলোবোৰ বাৰু আপোনালোকে নিজে আহিলে বেছিকৈ ভাল পাব হয়নে অঁ খাই চালেহে গম পাব ময়ো খাই চালে গম পাম বেলেগ এদিন খাবলৈ আহিম তেতিয়া বাৰু আপোনালোকক দেখুৱাম আজি জাষ্ট আৰম্ভ কৰি থৈছোঁ ভিডিঅ'টো আকৌ এদিন ভালকৈ দেখুৱাম বৰ প্ৰাকৃতিক পৰিৱেশত থকা প্ৰথমখন ৰেষ্টুৰেণ্ট বোকাখাট নগৰত বহুলোকে আচলতে জানে আৰু বহুলোকে নাজানে সেইবাবে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ইতিমধ্যে ৰুবি বাইদেউৰ ডক্টৰ ৰুবি বাইদেউৰ যিখন গ্ৰন্থ উন্মোচন হ'ব সময় হৈ গৈছে তালৈ আমি আপোনালোকক লৈ যাম ঠিক আছে থেংক ইউ বাই 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 বৌ আহোঁ দেই চাহ খাওঁ জানো অঁ ঠিক আছে চাহ একাপ তেনে খাই লওঁ ভিউৱাৰসকল চাই থাকক ভিডিঅ'টো শেষলৈকে আমি ৰুবি বাইদেউৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ মাজলৈ আপোনালোকক লৈ যাম চাই থাকক ভিডিঅ'টো আৰু এটা ভাল লগা বস্তু আছে বস্তু নহয় জীৱন্ত টাৰ্কি আছে আমাৰ সুজন্য অহা হ'লে ভাল পালেহেঁতেন ইফালেও আছে এতিয়া আন্ধাৰ হোৱাৰ কাৰণে ভালকৈ ধৰিব পৰা নাই ইয়াত ধৰিব পাৰিছেনে পোহৰটো মোৰ মোবাইলে কভাৰ কৰা নাই ঠিক আছে থেংক ইউ দেই আহিম খোৱাকৈ আহিম এদিন খাবলৈ আচলতে মই ভালেই পাওঁ আৰু মানে দেখুৱাই ভাল পাওঁ খোৱাতকৈ মানে দেখুৱাবলৈ মন যায় আপোনালোকৰ কাৰণে আৰু কনচেশ্যন ৰেটতো আপোনালোকে দিব 35,000 বুলি 3500 কৈছে যদিও 3500ৰ পৰা অকণমান কনচেশ্যন ডিছকাউণ্ট দিব কণ্টেক্ট নাম্বাৰ মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু জানুৱাৰীৰ পৰা এতিয়া হৈছে বিভিন্ন ঠাই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বহু পৰ্যটকে আচলতে ইয়াত আহি ভাল পাইছে সেই সকলোবোৰ কথা আপোনালোকক জনোৱালোঁ আৰু আমি ডক্টৰ ৰুবি বৰা বাইদেউৰ যি অভিনন্দন গ্ৰন্থ বেলি ফুলৰ আলাপ মাজলৈ লৈ যাম কিছু সময় বাইদেউ ভালে আছেনে বাইদেউ ঠিক আছে ভিউৱাৰ চাই থাকক ভিডিঅ'টো শেষলৈকে মই যাওঁ তালৈ দেই বাই 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 কিন্তু তেওঁ সেই দুখক অতিক্ৰম কৰি সেই বাধাখিনিক অতিক্ৰম কৰি আগুৱাই যাবলৈ সক্ষম হৈছে সেইখিনিতে তেখেতৰ সফলতা তেওঁৰ সফলতা সেইখিনিতে যে সেইখিনিক আঁতৰ কৰিব পৰাটো কিমান মানসিকভাৱে সবল হ'ব লাগিব কিমান শক্তিশালী হ'ব লাগিব আৰু সেইখিনি তেওঁৰ আছে সেইকাৰণে মই তেওঁক সেইটো মোৰ মনৰ পৰা শ্ৰদ্ধা কৰোঁ মোৰ খুব ভাল লাগে সেই কথাবিলাক মানে মই বাইদেউৰ বিষয়ে লিখিছোঁ ইতিমধ্যে আৰু তাৰ মানে কি বাইদেউ প্ৰথম চিনাকি আচলতে মোৰ দেউতাৰ জৰিয়তে হৈছিলোঁ বাইদেউৰ নামটোৰ লগত পৰিচয় হৈছিল আৰু তেতিয়াই যেতিয়া গম পাইছিলোঁ যে বাইদেউ JDSG কলেজৰ অধ্যাপিকা আৰু মোৰ সৰুৰে পৰা সপোন আছিল যে মই অসমীয়া বিষয়ত অধ্যয়ন কৰিম আৰু বাইদেউ যেতিয়া JDSG কলেজৰ অধ্যাপিকা বুলি গম পালোঁ তেতিয়াই আচলতে বাইদেউক চিনি পাইছিলোঁ আৰু অৰুণ ছাৰক চিনি পাইছিলোঁ সেই সময়ত মানে বিভাগৰ অধ্যাপক অধ্যাপিকা হিচাপে তেতিয়াৰ পৰা টানটো আহিছিল অসমীয়া বিভাগ আৰু JDSG কলেজৰ প্ৰতি তেতিয়া যেতিয়া অসমীয়া বিভাগৰ ছাত্ৰী হ'লোঁ বাইদেউক অতি ঘনিষ্ঠভাৱে লগ পালোঁ বাইদেউৰ লগতে আমাৰ বাকী শিক্ষাগুৰুসকলো যথেষ্ট আমাক লগত বন্ধুত্বসুলভভাৱে আচৰণ কৰে আমাৰ লগত থাকে জাৰৰ ৰাতিৰ মানুহজন কবি ৰবীন্দ্ৰ চৰকাৰ জাৰৰ ৰাতিৰ মানুহজন কবিছিল ৭০ৰ ভাৰতবৰ্ষত ৭৯টা গৰম কামিজৰ স্বপ্ন দেখা ক্ষুধাৰ্ত মানুহজন জাৰত কপিছিল যন্ত্ৰণাত ক্ষোভত খঙত কাৰোবাৰ উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হওক নীলাচৰাইজনী আজি শুকৰ নৰিয়া পাতিত হাচনাখনৰ সুঘ্ৰাণেও সুখী কৰিব পৰা নাই তাইক দৌৰিও নুফুৰে জোনাকী পৰোৱাৰ পাছত অভিমানত মুখ ফুলাই এদিন জোনটোৱে সুধিলে তাইক নীলাচৰাই নীলাচৰাই তইচোন মোৰ খবৰেই লোৱা নাই তৰাবোৰেও কেৰাহীকে চাই নীলাচৰাই কাণ সাৰ নাই বৰ সুন্দৰকৈ আবৃত্তি কৰিলে ইপ্সিতা আৰু এনিশাই দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আহি অনুষ্ঠানৰ শেষ পৰ্যায়ত উপনীত হৈছোঁহি আমাৰ শ্যামলী আহিছে শ্যামলীয়ে গীত পৰিৱেশন কৰিব শেষত এটি আমি সকলোৱে উপভোগ কৰিম এইখিনিতে আহক আমি অকণমান যিহেতু বাইদেউ নাটকৰ লগত জড়িত শেহতীয়াকৈ ডক্টৰ ৰুবি বৰা বাইদেউ নাট্যকাৰ হিচাপে অসমত
এটি পৰিচিত নাম হৈ পৰিছে আৰু বাইদেউৰ বহুকেইখন নাটকে ইতিমধ্যে বহু মঞ্চত অভিনীত হৈছে আৰু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। বাইদেউৰ এখন নাটক যোৱাবাৰ যুৱ মহোৎসৱত বোকাখাত JTSG মহাবিদ্যালয়ৰ পৰা অভিনয় কৰিছিল আৰু প্ৰাংগনা বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল অন্য এক যমুনা নামৰ এই নাটকখনৰ জৰিয়তে। বাইদেউ শেহতীয়াকৈ বহুকেইখন শিশু নাটক লিখি আছে আৰু বাইদেউৰ যিহেতু নাটকৰ লগতে জড়িত আহক আৰু আমাৰ লগতো বহুখিনি নাটকৰ মানুহ আছে, আমি অকণমান নাটকৰ এটা দৃশ্য উপভোগ কৰি লওঁ। আৰু লিখিলেই নহ'ব, এই গ্ৰন্থবিলাকে আমাৰ সমাজলৈ এটা বাৰ্তা দিব লাগিব। গ্ৰন্থ লিখিছে বহুত, এতিয়া প্ৰকাশ গ্ৰন্থ যিমানে লিখি উলিয়াইছে ধৰক পঢ়ুৱৈ সংখ্যাটো আমাৰ বাঢ়িছে নাই। আমি যিবিলাক কথা সৰু সৰু কথাবিলাকত আমি গুৰুত্ব নিদিওঁ, কিন্তু আমি বেছিকৈ গুৰুত্ব দিব লাগে সৰু সৰু কথাবিলাকতে। ধন্যবাদ। ঘৰত গণ্ডগোল হোৱাৰ ভয়ত আচলতে কবিতাটো নেগালে। আমি পিছৰবাৰ মনালিছা বাইদেউক নামাতো অনুষ্ঠানলৈ, তেতিয়া আমি বিপুলদাৰ কবিতা শুনিম। ইয়াৰ পিছৰ অনুষ্ঠানত মনালিছা বাইদেউ আহিব নোৱাৰে, এইটো আমাৰ একদম দাবী। আৰু এতিয়া মনালিছা বাইদেউ ক'ব ৰবি বাইদেউৰ বিষয়ে অকণমান কেনেধৰণে পাইছে। প্ৰথমে ক্ষমা বিচাৰিছোঁ তেখেতক কবিতাটো গাবলৈ নিদিয়াৰ কাৰণে। যেতিয়া কবিতা হোৱাটছএপত দেখিলোঁ, মই থৰহৰি কম্পমান বুলি ক'লেও ভুল কোৱা নহ'ব। আচলতে মই তেতিয়া কৈছিলোঁ যে হয় তুমি কবিতা লিখিবা, নহয় মই কবিতা লিখিম। গ্ৰন্থ উন্মোচনী হ'বলৈ অলপ সময় বাকী আছে। ভাষণটো তেতিয়া আমি নমিবাকে চিনি পাওঁ আৰু মনোজ দাক আচলতে তেতিয়া খুব কমেই দেখা পাইছিলোঁ। যেতিয়া বোকাখাত কলেজলৈ আহিলে বিভিন্ন অনুষ্ঠানত ৰবিবাক লগ পালোঁ। কবিতাৰ ক্ষেত্ৰখনৰ যোগেদি বা সাহিত্যৰ ক্ষেত্ৰখনৰ যোগেদি ৰবিবাৰ লগত এটা আন্তৰিক সম্পৰ্ক গঢ় লৈ উঠিল। মোৰ বাবে মোৰ অনুভৱত ৰবিবা সম্ভ্ৰম, মোৰ সম্ভ্ৰম, মোৰ শ্ৰদ্ধা আৰু আকাংক্ষাত ৰবিবাৰ মোৰ কাৰণে এখন ভৰসাৰ হাত। এনেকুৱা এগৰাকী ব্যক্তি, তেওঁ যিমান মানুহে ভাল পায় তেওঁ তাতকৈও মানুহক বেছি ভাল পায়। ৰবি বৰাৰ ব্যক্তিত্বৰ কথা মই ক'ব নালাগে, আমাৰ বোকাখাতৰ তথা গোটেই সমাজ জীৱনত অসমৰ তেওঁক যিমানে লগ পায় তেওঁৰ ব্যক্তিত্বৰ কথা অকণমান মঞ্চলৈ আগবাঢ়ি আহিলে ভাল লাগিব। আমি আনুষ্ঠানিকভাৱে গ্ৰন্থখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। প্ৰায় 4 মাহৰ বিৰতিৰ পাছত আমি বহু কষ্টৰে যি আশাৰে বাট চাই আছিলোঁ ডক্টৰ ৰবি বৰা বাইদেউৰ অভিনন্দন গ্ৰন্থ বেলি ফুলৰ আলাপ, এই শুভক্ষণত, এই শুভ মুহূৰ্তত, এই শুভ স্থানত আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে তেখেতৰে মাতৃ শ্ৰদ্ধাৰ মাকন বৰা বাইদেৱে। আইতাই উন্মোচন কৰিছে, লগতে তেখেতৰ সহযোগিতা কৰা প্ৰতিগৰাকীকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইখিনি সময় আহি আমাক দিয়াৰ বাবে আৰু লগতে এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ বাবে। গ্ৰন্থখন অকণমান ডাঙৰ হৈছে, প্ৰায় 350মান পেজ। সকলোকে এটি জোৰৰ হাত চাপৰি দিবৰ বাবে পুনৰবাৰ অনুৰোধ জনাইছোঁ। আমাৰ মৰমৰ, আমাৰ আগ্ৰহৰ বেলি ফুলৰ আলাপ এয়া উন্মোচন অনুষ্ঠান আমি ধন্যবাদ জনাইছোঁ। সকলোকে আসন গ্ৰহণ কৰিবৰ বাবে মঞ্চটি ৰবৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে ক'ৰ পৰা আৰম্ভ কৰিম, কি বুলি সম্বোধন কৰিম বা কি ক'বলৈনো মই মাইক্ৰফোনটো হাতত লৈছোঁ মই নিজেও আচলতে বুজিব পৰা নাই। তথাপিও
আজিৰ এই শুভ মুহূৰ্তত আপোনালোকৰ সহযোগিতাই মোৰ মৰমৰ শ্ৰদ্ধাৰ শুভাকাংক্ষীসকলে মোক জীৱনৰ যি এক অনন্য উপহাৰ আজি মোৰ হাতত তুলি দিছে, মই সকলোলৈকে পুনতে মই মোৰ মৰম, শ্ৰদ্ধা, আন্তৰিকতা, কৃতজ্ঞতা, ধন্যবাদ সকলোবিলাক জ্ঞাপন কৰিছোঁ। বহুত বেছি কথা নকওঁ, মোৰ মনলৈ আহি থকা এটা কথা বাৰে বাৰে মোৰ মনলৈ আহিয়ে আছে। যিদিনাৰ পৰাই মই চিঠিখন মোৰ হাতত পৰিছিল, কালি ৰূপজ্যোতি, মিতালী, জয়ন্ত, ৰাস্না মোক মাতিবলৈ গৈছিল আজিৰ অনুষ্ঠানৰ বাবে, সেই তেতিয়াও মই বাৰে বাৰে এটা কথাই মোৰ মনলৈ আহিছে। সেই কথাটো হৈছে যে মানুহৰ জীৱনত কিছুমান চৰম সংঘাত থাকে। মানুহৰ জীৱনত যি চৰম সংঘাত থাকে, দুখ থাকে, বেদনা থাকে, যন্ত্ৰণা থাকে, সেইবিলাকৰ পাছতো মানুহৰ জীৱনলৈ কেতিয়াবা পৰম প্ৰাপ্তি আহে। আৰু আজি মই আপোনালোকক ক'ব খুজিছোঁ, মোৰ জীৱনজোৰা এই সময়খিনিৰ ভিতৰত আজি মোৰ বাবে এয়া হৈছে মোৰ পৰম প্ৰাপ্তি। মই কেতিয়াও আশা কৰা নাছিলোঁ বা কেতিয়াও মোৰ সপোনতো মনলৈ অহা নাছিল যে এদিন এখন কিতাপৰ বুকুত মোৰ কথাবিলাক লিখা ৰ'ব, এদিন এখন কিতাপৰ প্ৰচ্ছদত মোৰ এখন ছবি ওলাব। মই অভিভূত হৈছোঁ বুলিও নকওঁ, আচলতে এতিয়া মোৰ যিটো মনৰ অৱস্থা, সেই অৱস্থাটোৰ কোনো নাম নাই। তাক মই কোনো নামেৰে মই সেই অৱস্থাটোৰ নামকৰণ কৰিব নোৱাৰোঁ। তথাপিও মই যিদৰে আছোঁ, যদি আপোনালোকে ভাবিছে মই কিবা এটা অন্তত কৰিব পাৰিছোঁ, যদি তেনেকৈয়ে ভাবিছে, তেতিয়াহ'লে মই ক'ম যে আজি এই মঞ্চখনৰ পৰা নামি যোৱাৰ পাছত মোৰ প্ৰতিটো খোজেই মোক আৰু দায়িত্বৰ গভীৰতাৰ ফাললৈ আগবঢ়াই দিছে। বিচাৰিছোঁ মই প্ৰথমতেই আমন্ত্ৰণ জনাব বিচাৰিছোঁ কবিতাৰ পাছতে শ্যামলী আহিব, শ্যামলী এটি গীত পৰিৱেশন কৰিব আৰু আমি অনুষ্ঠানৰ সামৰণি মাৰিম। আমি পৰা দুআষাৰ বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনাইছোঁ। ডক্টৰ ৰুবি বৰা বাইদেউৰ অভিনন্দন গ্ৰন্থ উন্মোচনী হৈ গ'ল আৰু এইখনি হাতত উপহাৰ দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ। এয়া বেলি ফুলৰ আলাপ, সামৰণি মাৰি দিম ভিডিঅ'টো, বাপ সামৰণি মাৰি দিম আৰু ইতিমধ্যে হৈ গ'ল। বহু সময় সুন্দৰ কিতাপ পালোঁ আমি, ধন্যবাদ জনাইছোঁ। ৰয়েল কেমেলিয়াৰ বাকৰিত সজাল সন্ধিয়া আৰু ধন্যবাদ জনাইছোঁ দেই বাইদেউ, কংগ্ৰেচুলেশ্যনো জনাইছোঁ। শ্ৰদ্ধাৰ বাইদেউক ইয়াত উপস্থিত আমন্ত্ৰণ ৰক্ষা কৰি যিসকল আজি সমবেত হ'লহি সকলো ব্যক্তিলৈকে আমাৰ অভিনন্দন গ্ৰন্থ বেলি ফুলৰ আলাপ আজি যাক কেন্দ্ৰ কৰি আজি এই মহান অনুষ্ঠানটি আমি আয়োজন কৰিলোঁ। তেওঁৰ পৰিয়ালবৰ্গ আৰু বিভিন্ন প্ৰান্তৰ পৰা বাইদেউৰ অনুৰাগী, বাইদেউৰ শুভাকাংক্ষীসকল আজি উপস্থিত হৈছেহি। সকলোলৈকে মই পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ৰুবি বৰা বাইদেউ জীৱনৰ বৈচিত্ৰ্যময় গাঁথা আমি উন্মোচন কৰিব